আৰম্ভ কৰা হৈছিল জানুৱাৰী মাহতে লাহে লাহে এইখন বাঢ়ি বাঢ়ি গৈ আছে আমাৰ মাননীয় ন্যায়াধীশ ডাঙৰীয়া যেতিয়া ইয়ালৈ আহিছিলে গুৱাহাটীত কাৰাগাৰলৈ তেখেতে তেতিয়া ক'লে যে আমাৰ এই বিদ্যালয়খনক কিছু বাদ্যযন্ত্ৰ দি পেলাই এখন আৰু এখন উন্নত কৰিবৰ বাবে তেখেতে আশ্বাস দিলে আৰু সেইমতে তেখেত আজি ইয়াত উপস্থিত হৈছেহি তেখেতৰ উপস্থিতিয়ে এইটোৱে প্ৰমাণ কৰিছে যে তেওঁলোকে কাৰাবাসীসকলৰ যিটো কাৰেকশ্যনেল ট্ৰিটমেণ্ট এই কাৰেকশ্যনেল ট্ৰিটমেণ্টটোত যে তেওঁলোকক যথেষ্ট তেওঁলোকে চিন্তা কৰে তেওঁলোকে বিচাৰে যে আমাৰ কাৰাবাসীসকলৰ এটা শুধৰণি হওক তেওঁলোকে কালচোৱা পাৰ কৰাৰ পিছত যাতে সমাজৰে সুনাগৰিক হিচাপে উভতি গৈ কিবা এটা স্কিল ইয়াত শিকি পেলাই কিবা এটা বিদ্যা শিকি পেলাই বাহিৰত গৈ পেলাই নিজৰ জীৱিকা বা অৰ্জন কৰি পেলাই পৰিয়ালক পোহপালন দিব পাৰে সেইটোৱে তেওঁলোকে বিচাৰে পোনপ্ৰথমেই মই সমবেত সংগীতৰ সদস্যবৃন্দলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ তেওঁলোকে অতি নিয়াৰিকে সুৰ লয়ৰ সমন্বয়েৰে অতি সুন্দৰ পৰিৱেশন কৰিলে আৰু আজিৰ যি অনুষ্ঠান তাৰ কৌশল বৃদ্ধি কৰিছে তেওঁলোকক সঁচাকৈ ধন্যবাদৰ পাত্ৰ লগতে অনুপ শৰ্মা আৰু গীতা দেৱী তেওঁলোকলৈ মই মোৰ শ্ৰদ্ধা নাযাচিলে মোৰ ভাষণ অধৰুৱা হৈ ৰ'ব তেওঁলোকলৈ মই ধন্যবাদ এই যি অনুষ্ঠানটিয়ে গুৱাহাটী কাৰাগাৰত জন্মগ্ৰহণ কৰিলে মই আশা ৰাখিছোঁ অনাগত দিনবোৰত এই অনুষ্ঠানটি অসমৰ ভিতৰতে এক খোপনি কৰিবলৈ সক্ষম হ'ব Chalo
ইয়াত আহি মোৰ যি অনুভৱ হ'ল স্মৰণীয় থাকি যাব আৰু জাষ্টিছ ছাৰে কোৱাৰ আগতেই মই কথাই পাতি আছিলোঁ যে ইয়াত যদি আমি মোৰ চিনেমাখন যদি পৰিৱেশন কৰি দিওঁ আজি কেনেকুৱা লাগিব বা পিছলৈ যদি কৰিব পাৰোঁ শংকৰদেৱখন কাৰণ আমি শংকৰদেৱখন বনাইছিলোঁ এই উদ্দেশ্য লৈ যে মানুহে শংকৰদেৱৰ যি প্ৰিন্সিপাল আদৰ্শ আছিলে সেই আদৰ্শ লৈ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বনাইছিলোঁ আমি একচুৱেলি ল'ৰা ছোৱালীয়ে সেই আদৰ্শ মানি চলে বা সেই আদৰ্শ যদি নিজৰ ভিতৰত ইনভাইট কৰিব পাৰে আমি ভাবিম যে চিনেমাখন সফল হ'ব পিছৰ পৰ্যায়ত আমি দেখা পালোঁ ছবিখন সৰু ল'ৰা ছোৱালীত কৰি ডাঙৰবিলাকেই খুব বেছি ভাল পালোঁ আৰু তৰালি বহি আছে চিনেমাখনৰ মিউজিক ডাইৰেক্টৰ ইয়াতে আছে আপোনালোকৰ আশীৰ্বাদ আমি আকৌ বিচাৰিম কাৰণ এইবাৰ আমি মাধৱদেৱখন কৰি আছোঁ খুব সুন্দৰ কাম চলি আছে মাধৱদেৱৰ আৰু অতি সোনকালে আমি মাধৱদেৱখনো ৰিলিজ দিম ইয়াত আহোঁতে মই সুধিছিলোঁ যে কেমেৰাৰ পাৰ্মিশ্যনটো পাম নাই ভিতৰত কেমেৰা নিব পৰা যাব নাই কিন্তু মই ঠিক কোনো মোক উত্তৰটো দিব নোৱাৰিলে নহ'লে মই আনিলোঁ হয় কেমেৰা আৰু এনেকুৱা আমাৰ প্ৰেছিডেণ্ট কয়দীৰ ভিতৰতো যে ইমান টেলেণ্ট আছে এইটো কম কথা নহয় কিন্তু আৰু আমি যদি এইবোৰ বস্তু দেখুৱাই দিব পাৰোঁ হয়তো বাহিৰত থকা যিখিনি মানুহ আছে তেখেতসকলেও অলপমান হ'লেও চিন্তাধাৰা মোৰ যেনেকুৱা আছিলে চিন্তাধাৰাৰ ভিতৰত থকা মানুহৰ বিষয় লৈ সেই অলপ সলনি হ'ব বুলি মই ভাবোঁ আৰু
যদি আজি ছাৰে কোৱাৰ নিচিনা যদি আমাক ইয়াত পাৰ্মিশ্যন দিয়া যায় মই নিশ্চয় কাম কৰিম আৰু প্ৰত্যেক বছৰে এনেকুৱা সাংস্কৃতিক অনুষ্ঠান যদি আপোনালোকে পাতে মই জড়িত হৈ থাকিম মোৰ ফালৰ পৰা আপোনালোকে যি বিচাৰে যি ধৰণে কৰিবলৈ দিয়ে মই কৰিম আৰু পাৰিলে মই 15 আগষ্টৰ দিনাখনো মই কৈছোঁ তেখেতক যে 15 আগষ্টৰ দিনাখন আমি ইয়াত ভাল ছবি এখন দেখুৱাব লাগে যিবোৰ ছবি চাই পেলাই তাত কিবা ছ'চিয়েল ভেলিউজ আছে এইবোৰ ছবি শংকৰদেৱ চাই এনেকুৱা নহয় যে চিনেমা চাই একো নাপালে বা খুব মচলা শংকৰদেৱখন চাই মই জানো ছ'চিয়েল ভেলিউ খুব আছে আৰু হয়তো বহুত কথা গুৰুজনাৰ আমিও জানা নাছিলোঁ ছবিখনৰ পিছত আমিও জানিলোঁ গুৰুজনাৰ বিষয়ে আৰু আপোনালোকে হয়তো বহুত কথা নাজানে ছবিখন চোৱাৰ পিছত মোৰ বিশ্বাস যে আপোনালোকে বহুত কথা গুৰুজনাৰ বিষয় লৈ আপোনালোকে গম পাব আৰু এই কৈ মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জনাইছোঁ আৰু সঁচাকৈ মোৰ সাংঘাতিক অনুভৱ আপোনালোকে মোক মাতি থাকে যেন ধন্যবাদ
আজিৰ